নমস্কাৰ, আমি এটা নতুন সিৰিজ আৰম্ভ কৰিছোঁ আৰু সেয়া হৈছে মিক্স জেনেৰেল নলেজ। অল ছাবজেক্টৰে সকলোবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ সাঙুৰি আমি এই সিৰিজটো লৈ আহিছোঁ। ইয়াত আপোনালোকে কি ছাবজেক্টৰ কুৱেশ্যন পাব চাই লওক। ছায়েন্সৰ পাব। যোৱাবাৰ এডিআৰই কুৱেশ্যন পেপাৰত আমি দেখিছোঁ যে তাত বেছিক কম্পিউটাৰ নলেজ আছে, গতিকে বেছিক কম্পিউটাৰ নলেজো আমি আলোচনা কৰিম। হিষ্ট্ৰী আমি আলোচনা কৰিম, জিঅ'গ্ৰাফী, পলিটি, আছাম জিকে, এই সকলোবিলাক টপিক সাঙুৰি লৈ এক্সাম অৰিয়েণ্টেড, পুনৰবাৰ কৈছোঁ এক্সাম অৰিয়েণ্টেড সকলোবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ইয়াত ডিছকাছ কৰিম। ঠিক আছে, পলম নকৰোঁ। আজিৰ হৈছে ইয়াৰ পাৰ্ট 1 ভিডিঅ', গতিকে পাৰ্ট 1 ভিডিঅ'ৰ আমি কুৱেশ্যন আনচাৰসমূহ চাই লোৱা হওক। গতিকে আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ওৱান্স ফেমাছ ফৰ ইটছ আইভৰি কাৰ্ভিং। অসমৰ নিম্নলিখিত কোনখন জিলা এসময়ত হাতীদাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল। আপোনালোকে প্ৰথমতে অপশ্যন পঢ়ি শুদ্ধ উত্তৰটো বাছি উলিয়াব, লগে লগে মই এনচাৰটো কৈ যাম। গতিকে অসমৰ হাতী দাঁতৰ কথা সুধিছে। হাতীৰ দাঁত শিল্প অসমৰ এক পুৰণি অসমৰ কুটিৰ শিল্পসমূহৰ ভিতৰত অন্যতম আছিল। আৰু আমি জানো যে আগৰ দিনৰ সেই সময়ৰ পুৰণি অসমত হাবিত প্ৰচুৰ পৰিমাণে হাতী পোৱা গৈছিল আৰু সেই হাতীৰ অকল দাঁত নহয়, দাঁত আৰু শাৰীৰে এই শিল্প গঢ়ি উঠিছিল। আৰু প্ৰাচীন অসমত নামনি অসমৰ বৰপেটা অঞ্চলত এই হাতী দাঁত শিল্প বিখ্যাত আছিল। গতিকে আমাৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, বৰপেটা। ইয়াৰ পাছত নম্বৰ ছেকেণ্ড কুৱেশ্যনটো চাব। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ দ্য গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া উচ্চ ন্যায়াধীশ কোন আছিল। প্ৰথমে আপোনালোকে অপশ্যনসমূহ চাই ল'ব, লগে লগে মই বৰ্তমানৰ উচ্চ ন্যায়াধীশ কোন হয় আপোনালোকক জনাই দিওঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ আহিব পাৰে। চ' গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ উচ্চ ন্যায়াধীশ হৈছে বিজয়, তেখেতৰ নামটো মই ইয়াত লিখি দিছোঁ, আপোনালোকে লিখি ৰাখিব। বিজয় বিষ্ণয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ উচ্চ ন্যায়াধীশ। ঠিক আছে, আমাক সুধিছে প্ৰথমজন অসমীয়া উচ্চ ন্যায়াধীশ কোন আছিল। আনচাৰটো হ'ব জাষ্টিছ হলিৰাম ডেকা। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জুৰিছডিকশ্যন ইয়াত দিয়া হৈছে, চাওক কি কভাৰ কৰে ই। আছাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ জুৰিছডিকশ্যন আছে। চ' ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 3। এগ্ৰষ্টলজি ইজ দ্য। এগ্ৰষ্টলজি কি হয় অপশ্যন পঢ়ি যাব। অপশ্যন 1ত দিছে ষ্টাডি অফ ক্লাইমেট ইন ৰিলেশ্যন টু এগ্ৰিকালচাৰ। বিত কৈছে চাইণ্টিফিক মেনেজমেণ্ট অফ এগ্ৰিকালচাৰ। চিত কৈছে যে ষ্টাডি অফ গ্ৰাছেছ। ডিত কৈছে চায়েন্স অফ ছইল মেনেজমেণ্ট। গতিকে আপোনালোকে কওক এগ্ৰষ্টলজি কি হয়। শুদ্ধ উত্তৰটো হৈছে এগ্ৰষ্টলজি ইজ দ্য চাইণ্টিফিক ষ্টাডি অফ গ্ৰাছেছ। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো পঢ়িব। দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ ইন ইণ্ডিয়া ৱাজ। ভাৰতৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, মহম্মদ বিন কাছিম। অপশ্যন নম্বৰ ডি হ'ব আমাৰ কাৰেক্ট আনচাৰ। লগে লগে ইয়াতে থকা অপশ্যন নম্বৰ বি, মাহমুদ অফ গজনী, তেখেত কোন আছিল কওকচোন। তেখেতৰ বিষয়ে এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে তেখেতে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। ঠিক আছে, পাছৰ প্ৰশ্ন নম্বৰ 5। হুইচ অফ দ্য ফলোইং কোম্পানীজ ইজ ন'ন এজ বিগ ব্লু। নিম্নলিখিত কোনটো কোম্পানী বিগ ব্লু বুলি জনা যায়। অপশ্যন পঢ়ি যাওক। আৰু শুদ্ধ উত্তৰটো হৈছে বিগ ব্লু হৈছে IBMৰ নিক নেম। আৰু IBM হৈছে এটা আমেৰিকান কোম্পানী যাৰ নাম হৈছে I ফৰ ইণ্টাৰনেশ্যনেল। মই লিখিয়ে দিছোঁ বাৰু। I ফৰ ইণ্টাৰনেশ্যনেল, B ফৰ বিজনেছ, M ফৰ মেচিনছ কৰ্পৰেশ্যন। ঠিক আছে, চ' এই বিগ ব্লু হৈছে এই IBMৰ আমেৰিকান বেছড কোম্পানী IBMৰ নিক নেম। গতিকে আনচাৰটো হ'ব অপশ্যন নম্বৰ এ, IBM। পাছৰ প্ৰশ্নটো। দি মেক্সিমাম পাৰ্চেণ্টেজ অফ দ্য ট্ৰাইবেল পপুলেশ্যন ইন ইণ্ডিয়া কনচিষ্ট অফ। ভাৰতৰ সৰ্বাধিক ট্ৰাইবেল জনসংখ্যা গঠিত হৈছে। অপশ্যন পঢ়ি চাব। সান্থালছ, মুণ্ডাছ, ভিলছ নে নাগাছ। অপশ্যন পঢ়ি চাওক যে কোনটো ট্ৰাইবেল কমিউনিটিৰ পৰা ভাৰতৰ সৰ্বাধিক ট্ৰাইবেল পপুলেশ্যন গঠিত হৈছে। আৰু শুদ্ধ উত্তৰটো হ'ব 2011 লোকপিয়ল অনুসৰি, চেনচাছ অনুসৰি লাৰ্জেষ্ট ট্ৰাইবেল গ্ৰুপটো হৈছে অপশ্যন নম্বৰ চি, ভিলছ। পাছৰ প্ৰশ্নটো নম্বৰ 7 হ'ব। দি ফাৰ্ষ্ট ল অফিচাৰ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ দ্য। ভাৰত চৰকাৰৰ প্ৰথমগৰাকী আইন বিষয়া কোন হয়। ভালকৈ চাই লওক।
দিয়া আছে চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট, বিত দিয়া আছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, চিত দিছে ল মিনিষ্টাৰ, ডিত দিছে নান অফ দিছ। চ' ভাৰত চৰকাৰৰ প্ৰথম আইন বিষয়াগৰাকী হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, মনত ৰাখিব আমাৰ ভাৰতৰ প্ৰথম আইন বিষয়াগৰাকী হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। ঠিক আছে, আৰু তেখেতক এপইণ্ট কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। ঠিক আছে, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। সেইটো কথা আপোনালোকে মনত ৰাখিব, প্ৰেচিডেণ্টে এপইণ্ট কৰে। পাছৰ প্ৰশ্নটো, মহাভাৰতা ৱাজ অৰিজিনেলি ন'ন এজ। মহাভাৰতক অৰিজিনেলি কি নামেৰে জনা গৈছিল? শুদ্ধ উত্তৰটো হ'ব মহাভাৰত ৱাজ অৰিজিনেলি ন'ন এজ জয়া সংহিতা। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো, হোৱাট ইজ দ্য মেক্সিমাম এজ প্ৰেছক্ৰাইবড ফৰ ইলেকশ্যন এজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অধিকতম বয়সৰ সীমা কিমান? অপশ্যন পঢ়ি চাব। ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ প্ৰথমজন নাগৰিক। তেখেতক ফাৰ্ষ্ট চিটিজেন বুলি ধৰা হয়। ইয়াত কিছুমান পইণ্ট দিয়া হৈছে, আপোনালোকে চাব পাৰিব। দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অলপ আগুৱাই দিছোঁ মই। চ' দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া। এই কুৱেশ্যনটো কেতিয়াবা আহে যে ভাৰতৰ প্ৰথমজন চিটিজেন কোন হয়? আমি ক'ম প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি। ঠিক আছে, চ' আৰ্টিকল 54 ইজ ৰিলেটেড টু ইলেকশ্যন অফ প্ৰেচিডেণ্ট। প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিষয়ে আৰ্টিকল 54ত উল্লেখ আছে, এই কথাটো মনত ৰাখিব। লগে লগে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মিনিমাম এজ হয়, ন্যূনতম বয়স হৈছে 35 বছৰ। ঠিক আছে, এই কথাটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। ন্যূনতম বয়স হৈছে 35 বছৰ, তেখেতৰ 35 বছৰ বয়স হ'ব লাগিব। চ' ইয়াৰ টাৰ্ম হৈছে 5 years এণ্ড ইজ এলিজিবল ফৰ ৰি ইলেকশ্যন। গতিকে ৰাষ্ট্ৰপতিৰ টাৰ্ম হৈছে 5 বছৰ আৰু তেখেতে পুনৰবাৰ ৰি ইলেকশ্যনত কৰিব পাৰে। ৰি ইলেকশ্যন কৰাৰ কাৰণে তেখেত এলিজিবল হয়। ঠিক আছে, আৰু ৰি ইলেকশ্যনৰ কোনো সীমা নাথাকে। লগতে চাওক, ইয়াত আমি পালোঁ যে মিনিমাম এজ 35 বছৰ হয় আৰু মেক্সিমাম এজ বুলি কোনো লিমিট নাথাকে। গতিকে আমাৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ন' ছাচ লিমিট। ঠিক আছে, পাছৰ প্ৰশ্নৰ নম্বৰ 3, দি আইডিয়া অফ ফাণ্ডামেণ্টেল ডিউটিজ ইজ ডিৰাইভড ফ্ৰম। মৌলিক কৰ্তব্যৰ ধাৰণা লোৱা হৈছে। অপশ্যন পঢ়ি চাব। গতিকে মৌলিক কৰ্তব্য ফাণ্ডামেণ্টেল ডিউটিৰ প্ৰথম অৱস্থাত আমাৰ সংবিধানত নাছিল, পাছতহে আমাৰ সংবিধানত ইনক্লুড কৰা হৈছে। চ' এতিয়া সুধিছে যে এই মৌলিক কৰ্তব্য ক'ৰ পৰা লোৱা হৈছে। তাৰ আগতে মই আপোনালোকক কৈ লওঁ যে মৌলিক কৰ্তব্য কেতিয়া ইনক্লুড কৰা হৈছিল আমাৰ সংবিধানত। এই প্ৰশ্নটো কেতিয়াবা আহে। চ' মৌলিক কৰ্তব্য এড কৰা হৈছিল। মৌলিক কৰ্তব্য ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড টু দ্য কনষ্টিটিউশ্যন বাই দ্য 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট। এই কথাটো আপোনালোকে মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট হয় কিন্তু। এমেণ্ডমেণ্ট এক্ট। ঠিক আছে, 42তম সংশোধনী আইন অনুসৰি মৌলিক কৰ্তব্য আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। ঠিক আছে, 42nd এমেণ্ডমেণ্ট এক্ট 1976। এই চনটো আপোনালোকে মনত ৰাখিব লাগিব। ঠিক আছে, আৰু এই মৌলিক কৰ্তব্যৰ ধাৰণা লোৱা হৈছিল ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা, ৰাছিয়াৰ সংবিধানৰ পৰা। আনচাৰ হ'ব অপশ্যন নম্বৰ বি। লগতে মৌলিক কৰ্তব্যৰ লগতে আন কিছুমান বিষয় বেলেগ বেলেগ দেশৰ সংবিধানৰ পৰা লোৱা হৈছে, আৰু তাৰ বিষয়েও যিহেতু প্ৰশ্ন আহে, গতিকে মই ইয়াত এখন লিষ্ট লৈ লৈছোঁ, আপোনালোকে চাব পাৰিব। মই অলপ আগুৱাই দিছোঁ। ইয়াত চাওক, দেশৰ নাম দিয়া হৈছে আৰু ব'ৰ্ডত ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন বুলি দিয়া হৈছে। চ' প্ৰথমতে আছে ইউ.এছ.এৰ পৰা আমাৰ ভাৰতৰ সংবিধানত কি লোৱা হৈছিল চাওক। ফাণ্ডামেণ্টেল ৰাইট লোৱা হৈছিল, মৌলিক অধিকাৰৰ ধাৰণা আৰু জুডিচিয়েল ৰিভিউৰ ধাৰণা ইউ.এছ.এৰ পৰা লোৱা হৈছিল। ঠিক আছে, মনত ৰাখিব। কেতিয়াবা আহিব পাৰে যে মৌলিক অধিকাৰৰ ধাৰণা ক'ৰ পৰা লোৱা হৈছে, ক'ৰ পৰা বড়ো কৰা হৈছে, আমি ক'ম ইউ.এছ.এৰ কনষ্টিটিউশ্যনৰ পৰা। ঠিক তেনেদৰে আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি, যাক চমুকৈ DPSP বুলি কোৱা। ইয়াক লোৱা হৈছে আয়াৰলেণ্ডৰ পৰা। ঠিক আছে, আইৰিছ কনষ্টিটিউশ্যনৰ পৰা। তাৰপিছত আছে ৰাছিয়া বা USSRৰ পৰা লোৱা হৈছে ফাণ্ডামেণ্টেল ডিউটিজ, যিটো এতিয়া আমি কুৱেশ্যনত পাই গ'লোঁ, মৌলিক কৰ্তব্য। তাৰপাছত ব্ৰিটেইনৰ পৰা লোৱা হৈছে ছিংগল চিটিজেনশ্বিপ, একক নাগৰিকত্বৰ ধাৰণা লোৱা হৈছে ব্ৰিটেইনৰ কনষ্টিটিউশ্যনৰ পৰা। তাৰপাছত কনচেপ্ট অফ ৰিপাব্লিক লোৱা হৈছে ফ্ৰান্সৰ পৰা।
ঠিক আছে এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে লিখি ল'ব নিশ্চয় আপোনালোকৰ যদিহে লিখা আছে বাৰে বাৰে ৰিভিজন কৰিব ইয়াৰ ওপৰত কুৱেশ্যন আহে ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 11 হ'ব The main purpose of including directive principles of state policy in Indian Constitution is ভাৰতীয় সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি সন্নিৱিষ্ট কৰাৰ মুখ্য উদ্দেশ্য কি হয় অলপ আগতে আমি পালোঁ যে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি যাক চমুকৈ DPSP বুলি কোৱা হয় কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে খন্তেক আগতেই পালোঁ গতিকে আপোনালোকে মোক কওক যে ক'ৰ পৰা লোৱা হৈছে কওক ইয়েছ শুদ্ধ উত্তৰটো হ'ব আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা DPSPৰ ধাৰণা লোৱা হৈছে ঠিক আছে আৰু এই DPSPক সন্নিৱিষ্ট কৰাৰ মুখ্য উদ্দেশ্য আছিল অপশ্যন নম্বৰ এ টু এষ্টাব্লিছ এ ৱেলফেয়াৰ ষ্টেট হ'ব আমাৰ শুদ্ধ উত্তৰ এখন কল্যাণকামী ৰাষ্ট্ৰ গঢ় দিয়াৰ ইয়াৰ উদ্দেশ্য ঠিক আছে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনচাৰ ইয়াৰ পাছৰ প্ৰশ্নটো এতিয়া আছে নম্বৰ 12 which of the following is not appointed by the president of India ভাৰতৰ ৰাষ্ট্ৰপতি নিম্নলিখিত কাক নিযুক্তি নিদিয়ে বুলি সুধিছে অপশ্যন ভালকৈ চাই ল'ব আৰু শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ নহয় অপশ্যন নম্বৰ চিও নহয় কিয় নহয় কাৰণ ৰাষ্ট্ৰপতিয়ে হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ জাজেছসকলক নিযুক্তি দিয়ে এপইণ্ট কৰে ঠিক আছে গতিকে অপশ্যন নম্বৰ এ আৰু অপশ্যন নম্বৰ চি আমাৰ শুদ্ধ নহয় আমাৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কিয়নো ভাইচ প্ৰেচিডেণ্টক এপইণ্ট কৰে হি ইজ ইলেক্টেড আচলতে ইলেক্টেড বাই দ্য ইলেক্টৰেল কলেজ আৰু ইলেক্টৰেল কলেজৰ মেম্বাৰসকল হৈছে বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্টৰ মেম্বাৰসমূহ লগ লাগি ইলেক্টৰেল কলেজ গঠন হয় আৰু সেই ইলেক্টৰেল কলেজৰ মেম্বাৰসকলে ভাইচ প্ৰেচিডেণ্টক ইলেক্ট কৰে ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 13 প্ৰশ্ন পঢ়ি চাব অন হুজ ইনিচিয়েটিভ দ্য কাজিৰঙা বিকেম এ ৰিজাৰ্ভড ফৰেষ্ট কাৰ উদ্যোগত কাজিৰঙা সংৰক্ষিত বনাঞ্চল হৈছিল অপশ্যন ভালকৈ চাই ল'ব আৰু এই কাজিৰঙা সংৰক্ষিত বনাঞ্চল হোৱাৰ এটা কাহিনী আছে আমাৰ ভাৰতৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন ভাৰতৰ এজন ভাইচৰয় আছিল লৰ্ড কাৰ্জন আৰু লৰ্ড কাৰ্জনে তেখেতৰ পত্নীৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰিবলৈ আহিছিল 1904 চনত যিহেতু কাজিৰঙা গড়ৰ কাৰণে প্ৰসিদ্ধ আছিল কিন্তু লৰ্ড কাৰ্জন আৰু তেখেতৰ ৱাইফে আহি কাজিৰঙাত কোনো ধৰণৰ গড় এটাও দেখা নাপালে ঠিক আছে চ' কোৱা যায় যে তেখেতৰ পত্নীৰ নাম আছিল মেৰী কাৰ্জন তো মেৰী কাৰ্জনে লৰ্ড কাৰ্জনক যিহেতু গড়সমূহ তেওঁলোকে দেখা নাপালে গতিকে এই গড়সমূহ সংৰক্ষণৰ ক্ষেত্ৰত পদক্ষেপ ল'বৰ কাৰণে মেৰী কাৰ্জনে তেখেতৰ হাজবেণ্ড লৰ্ড কাৰ্জনক আহ্বান জনায় আৰু ঠিক তেনেদৰে গড় ৰক্ষা কৰিবলৈ কাজিৰঙা সংৰক্ষিত বনাঞ্চল গঢ় লৈ উঠিছিল গতিকে আমাৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি মেৰী কাৰ্জন আৰু 1908 চনত ইন 1908 কাজিৰঙা ৱাজ ডেজিগনেটেড এজ ৰিজাৰ্ভ ফৰেষ্ট এই চনটো আপোনালোকে মনত ৰাখিব ঠিক আছে চ' ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নম্বৰ 14 ইন এ কম্পিউটাৰ হুইচ ইউনিট ইজ ৰেছপনচিবল ফৰ প্ৰচেছিং ডাটা এটা কম্পিউটাৰত কোনটো ইউনিট ডাটা প্ৰচেছিঙৰ বাবে দায়ী হয় অপশ্যন চাই ল'ব আৰু শুদ্ধ উত্তৰটো হৈছে CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ঠিক আছে এণ্ড ইট ইজ অলছ' ন'ন এজ দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ ইয়াক কম্পিউটাৰৰ ব্ৰেইন বুলিও জনা যায় পাছৰ প্ৰশ্নটো জাংক ইমেইল ইজ অলছ' কল্ড জাংক ইমেইলক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব স্পেম অপশ্যন নম্বৰ এ স্পেম পাছৰ প্ৰশ্নটো নম্বৰ 16 হুইচ অফ দ্য ফলোইং ইজ এ পাৰ্ট অফ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট তলৰ কোনটো চেণ্ট্ৰেল প্ৰচেছিং ইউনিটৰ এটা পাৰ্ট হয় অপশ্যন পঢ়ি চাব চেণ্ট্ৰেল প্ৰচেছিং ইউনিট বা CPU মেইনলি দুটা কম্পনেণ্ট আছে এটা হৈছে কণ্ট্ৰল ইউনিট এণ্ড আনটো হৈছে এৰিথমেটিক এণ্ড লজিক ইউনিট গতিকে আমাৰ এনচাৰটো হৈ যাব অপশ্যনসমূহৰ ভিতৰত এৰিথমেটিক এণ্ড লজিক ইউনিট অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ ইয়াৰ পাছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোইং ষ্টেটছ ইন ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট টি প্ৰডিউচিং ষ্টেট অপশ্যন পঢ়ি চাব আমি আচলতে অপশ্যন নপঢ়িলেও হ'ব ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব ভাৰতত নিম্নলিখিত কোনখন ৰাজ্য সৰ্ববৃহৎ চাহ উৎপাদনকাৰী ৰাজ্য আনচাৰ হ'ব অসম ইয়াৰ পাছৰ প্ৰশ্নটো 18 নম্বৰ হুইচ অফ দ্য ফলোইং ষ্টেটছ অৰ ইউনিয়ন টেৰিটৰী লাইজ পাৰ্টলি টু দ্য নৰ্থ অফ হিমালয়াছ নিম্নলিখিত কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল আংশিকভাৱে হিমালয়ৰ উত্তৰত স্থিত
অপশ্যন চাই ল'ব আৰু শুদ্ধ উত্তৰটো হৈ যাব ইয়াৰ অপশ্যন নম্বৰে জম্মু এণ্ড কাশ্মীৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোইং ইজ এ ব্লক মাউণ্টেইন। নিম্নলিখিত কোনটো এটা স্তূপ পৰ্বত বুলি কৈছে, ব্লক মাউণ্টেইন বুলি কৈছে। অপশ্যন ভালকৈ চাই ল'ব। ইয়াত যদি আমি মাউণ্টেইনৰ বিষয়ে ক'বলৈ যাওঁ, উৎপত্তিৰ ফালৰ পৰা মনত ৰাখিব, উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক 3টা ভাগত ভগাব পাৰি। চ' সেই ভাগকেইটা হৈছে নম্বৰ 1 হৈছে আগ্নেয় পৰ্বত, ঠিক আছে। নম্বৰ 2ত আমি ৰাখিছোঁ ভংগিল পৰ্বত এণ্ড নম্বৰ 3ত আমি ৰাখিছোঁ স্তূপ পৰ্বত, ঠিক আছে। গতিকে যদিহে আমি এতিয়া অপশ্যনসমূহ চাওঁ, 4টা অপশ্যনসমূহ চাওঁ, এই অপশ্যনসমূহৰ ভিতৰত এটা ব্লক মাউণ্টেইন হ'ব অপশ্যন নম্বৰ ডি ভস্কেছ। অপশ্যন নম্বৰ চি হ'ব আমাৰ কাৰেক্ট আনচাৰ, ঠিক আছে। আৰু বাকী যি 3টা আছে এলপছ, ৰকিজ আৰু এণ্ডিছ, এইকেইটা হৈছে ফল্ট মাউণ্টেইনৰ উদাহৰণ বা ভংগিল পৰ্বতৰ উদাহৰণ। ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব। আৰু এটা পইণ্ট ইয়াত আপোনালোকে মনত ৰাখিব যে হিমালয়া হৈছে ফল্ট মাউণ্টেইন, ঠিক আছে। এই ভংগিল পৰ্বত বা ফল্ট মাউণ্টেইনৰ উদাহৰণ হয়। সেই প্ৰশ্নটো কেতিয়াবা আহে যে হিমালয়া কি মাউণ্টেইনৰ উদাহৰণ হয়। মই ইয়াত লিখি দিছোঁ চাওক, হিমালয়া ইজ এন এক্সাম্পল অফ ফল্ট মাউণ্টেইন বা অসমীয়াত ভংগিল পৰ্বত, ঠিক আছে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 20 দ্য কহিনুৰ ডায়মণ্ড কেম ফ্ৰম দ্য ডেছ মাইন্স। কহিনুৰ সুৰা ডেছ খনিৰ পৰা পোৱা গৈছিল। শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ গলকণ্ডা ফ'ৰ্ট। অপশ্যন নম্বৰ বি গলকণ্ডা হ'ব কাৰেক্ট আনচাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হুইচ অফ দ্য ফলোইং এৱাৰ্ড উইনিং ফিল্মছ হেড ন' ডায়েলগ। নিম্নলিখিত কোনখন বঁটা বিজয়ী ফিল্মৰ সংলাপ নাছিল। অপশ্যন পঢ়ি চাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় চিনেমা ইণ্ডিয়ান ফিল্ম পুষ্পক। অপশ্যন নম্বৰ এ পুষ্পক, ইয়াৰ কোনো ডায়লগ নাছিল আৰু ইয়াৰ এক্টৰ আছিল কমল হাছান, ঠিক আছে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 22 হিট ফ্ৰম দ্য ছান ইজ ৰিচিভড বাই দ্য আৰ্থ থ্ৰু। সূৰ্যৰ তাপ পৃথিৱী পৃষ্ঠলৈ কি প্ৰক্ৰিয়াৰে আহে। অপশ্যনসমূহ পঢ়ি চাব। ইয়াত অপশ্যন দিয়া হৈছে পৰিবহণ, বিকিৰণ, পৰিচলন আৰু এটাও নহয়। মন কৰিব কোনো এটা বস্তুৰ পৰা আন এটা বস্তুলৈ তাপৰ সঞ্চালন 3 ধৰণৰে হয়, ঠিক আছে। নম্বৰ 1টো হৈছে পৰিবহণ, ইয়াত লিখাই আছে বাৰু অপশ্যনসমূহত। নম্বৰ 1টো হৈছে পৰিবহণ বা কণ্ডাকশ্যন। নম্বৰ 2টো হৈছে বিকিৰণ বা ৰেডিয়েশ্যন আৰু নম্বৰ 3টো হৈছে কনভেকশ্যন বা পৰিচলন, ঠিক আছে। চ' মনত ৰাখিব এই পৰিবহণ প্ৰক্ৰিয়াৰে ক'ত সঞ্চালন হয়। চ' কঠিন পদাৰ্থত এই পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয়। কঠিন পদাৰ্থ বুলি কওঁতে মই ইয়াত এক্সাম্পল এটা দি দিছোঁ। যদিহে আমি গৰম পানীৰ গিলাচ এটা বা গৰম পানীৰ কাপ এটাত, গৰম পানীৰ থকা পাত্ৰ এটাত যদি আমি ষ্টীলৰ চামুচ এখন ৰাখোঁ, তেতিয়া ষ্টীলৰ আনটো মূৰ যদি আমি চাওঁ তেতিয়া গৰম হৈ পৰে, নহয় জানো। গতিকে তেনেধৰণৰ কঠিন পদাৰ্থত এই পৰিবহণ সেই প্ৰক্ৰিয়াটো কোৱা হয় পৰিবহণ, ঠিক আছে। পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয়। আৰু এই বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হ'বৰ কাৰণে কোনো ধৰণৰ মাধ্যমৰ প্ৰয়োজন নহয়। আৰু এই পৰিচলন বা পৰিচলন প্ৰক্ৰিয়াৰে জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থত তাপ সঞ্চালন হয়, ঠিক আছে। গতিকে আমাৰ এনচাৰটো হ'ব সূৰ্যৰ তাপ পৃথিৱীৰ পৃষ্ঠলৈ এই বিকিৰণ ৰেডিয়েশ্যন প্ৰক্ৰিয়াৰে আহে, ঠিক আছে। ইয়াৰ পাছৰ প্ৰশ্নটো 23 মেগাস্থেনিছ ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ। মেগাস্থেনিছে কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল। এইটো সকলোৱে পাৰিব লাগে কাৰণ আমি বাৰে বাৰে পঢ়ি আহিছোঁ এই কুৱেশ্যনটো। শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। পাছৰ প্ৰশ্নটো 24 দি ঋগভেদিক আৰ্য়ানছ ৱেৰ জেনেৰেলি আণ্ডাৰ এ। ঋগভেদিক আৰ্যসকল সাধাৰণতে কিহৰ অধীনত আছিল। অপশ্যন পঢ়ি চাব। শুদ্ধ উত্তৰটো হ'ব তেখেতলোক মনাৰ্কিয়েল গভৰ্ণমেণ্ট বা ৰাজতান্ত্ৰিক চৰকাৰৰ অধীনত আছিল। ইয়াৰ পাছৰটো উপনিষদ আৰু বুকছ অন। উপনিষদ গ্ৰন্থসমূহ কিহৰ ওপৰত হয়। এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ ফিলচফি। অপশ্যন নম্বৰ বি। পাছৰ প্ৰশ্নটো দি ফাৰ্ষ্ট পাৰ্মানেণ্ট হোম অফ দ্য আৰ্য়ানছ ইন ইণ্ডিয়া ৱাজ। ভাৰতৰ আৰ্যসকলৰ প্ৰথম নিগাজী বাসস্থান ক'ত আছিল। অপশ্যন পঢ়ি চাওক আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পঞ্জাৱ। ইয়াত দিয়া হৈছে চাওক ইন ইণ্ডিয়া দি আৰ্য়ানছ ফাৰ্ষ্ট ছেটেলড ইন দ্য লেণ্ড অফ 7 ৰিভাৰ্ছ দেন ন'ন এজ সপ্তসিন্ধু এণ্ড সপ্তসিন্ধু ইজ এ ৰিজন অফ মডাৰ্ণ পঞ্জাৱ। চ' আমাৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি পঞ্জাৱ। ইয়াৰ পাছৰ প্ৰশ্নটো
হু ছেইড দ্য মেন ইজ এ ছ'চিয়েল এনিমেল, কোনে কৈছিল যে মানুহ সামাজিক প্ৰাণী। নিশ্চয় আপোনালোকে সকলোৱে পাৰিব। শুদ্ধ উত্তৰটো কওক। শুদ্ধ উত্তৰটো হৈছে গ্ৰীক দাৰ্শনিক এৰিষ্টটল। অপশ্যন নম্বৰ চি এৰিষ্টটল হ'ব আমাৰ শুদ্ধ উত্তৰ। ইয়াৰ পাছৰ প্ৰশ্নটো, ইন দ্য আন্দামান আইলেণ্ড লিভ দ্য, আন্দামান দ্বীপত বাস কৰে কোনটো ট্ৰাইবে বাস কৰে সেইটো সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এ অংগে ট্ৰাইব। ইয়াৰ পাছৰ প্ৰশ্নটো, অম্বিকা কুঁৱৰী হু বিল্ট দ্য শিৱসাগৰ টেংক ৱাজ দ্য কুইন অফ, শিৱসাগৰ পুখুৰী নিৰ্মাণ কৰোঁতা অম্বিকা কুঁৱৰী কাৰ ৰাণী আছিল। নিশ্চয় আপোনালোকে জানে। শুদ্ধ উত্তৰটো হ'ব শিৱসিংহ। অম্বিকা কুঁৱৰী শিৱসিংহৰ দ্বিতীয়গৰাকী ৰাণী আছিল। তেখেতৰ প্ৰথমগৰাকী ৰাণী আমি জানো আছিল কোন আছিল, ফুলেশ্বৰী, আৰু ফুলেশ্বৰীৰ মৃত্যুত তেখেতৰ ভগ্নী অম্বিকা কুঁৱৰীক বিবাহ কৰাইছিল। ঠিক আছে, আৰু লগে লগে চাওক ইয়াৰ প্ৰশ্ন দিয়া হৈছে, এই পইণ্টটো মনত ৰাখিব, শিৱসাগৰ পুখুৰী কোনে খন্দুৱাইছিল, অম্বিকা কুঁৱৰী। ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 30, হোৱাইট কইল ইজ, হোৱাইট কইল কি হয়, হোৱাইট কয়লা কি হয়, ইউৰেনিয়াম হয়, আইচ হয়, ডায়মণ্ড হয় নে হাইড্ৰ ইলেক্ট্ৰিচিটি হয়। শুদ্ধ উত্তৰটো হ'ব হোৱাইট কইল। এই টাৰ্মটো ব্যৱহাৰ কৰা হয় হাইড্ৰ ইলেক্ট্ৰিচিটিক বুজাবলৈ। অপশ্যন নম্বৰ ডি হাইড্ৰ ইলেক্ট্ৰিচিটি হ'ব শুদ্ধ উত্তৰ। ইয়াত লিখা হৈছে চাওক, দি টাৰ্ম হোৱাইট কইল ৱাজ ইউজড ফৰ হাইড্ৰ ইলেক্ট্ৰিচিটি বিকজ অফ ইটছ কেপেবিলিটি টু প্ৰডিউচ মোৰ এনাৰ্জি দেন এনি আদাৰ চ'ৰ্চ এক্সেপ্ট কইল। ইয়াৰ পাছৰ প্ৰশ্নটো 31। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, আকবৰ মেট দ্য বুলন্দ দৰৱাজা টু কমেমৰেট, আকবৰে বুলন্দ দৰৱাজা কিহৰ স্মৃতি ৰক্ষাৰ হেতু নিৰ্মাণ কৰিছিল। অপশ্যন চাই ল'ব। শুদ্ধ উত্তৰটো হৈছে আকবৰে বুলন্দ দৰৱাজা তেখেতৰ গুজৰাটত হোৱা ভিক্টৰী নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। চ' অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ, হিজ কনকুৱেষ্ট অভাৰ গুজৰাট। আৰু এই বুলন্দ দৰৱাজা আছে ফাতেহপুৰ চিক্ৰীত। ঠিক আছে, পাছৰ প্ৰশ্নটো, দ্য ট্ৰিটি অফ য়াণ্ডাবু ৱাজ মেড ইন দ্য ইয়াৰ, য়াণ্ডাবু সন্ধি কিমান চনত হৈছিল কওক, 1826 চনত। পাছৰ প্ৰশ্নটো, হুইচ অফ দ্য ফলোইং কিংছ অফ আছাম টুক পাৰ্ট ইন মহাভাৰতা ৱাৰ, নিম্নলিখিত কোনজন অসমৰ ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। অপশ্যন নম্বৰ এ। আৰু কেনেকৈ তেওঁ মহাভাৰতৰ যুদ্ধৰ সৈতে জড়িত হৈছিল, কাৰণ ভগদত্তৰ জীয়ৰীক কৌৰৱৰ দুৰ্যোধনলৈ বিয়া দিছিল, আৰু ঠিক তেনেদৰে ভগদত্তই কৌৰৱৰ পক্ষত এই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। ঠিক আছে, আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে ভগদত্তৰ বিষয়ে, যে তেখেতৰ হাতীটোৰ বিষয়ে কেতিয়াবা সোধে, তেখেতৰ হাতীটোৰ নাম আছিল সুপ্ৰতীক। মই লিখি দিছোঁ, সুপ্ৰতীকা তেখেতৰ আছিল হাতীটোৰ নাম। ঠিক আছে, হাতীটোৰ নাম, আৰু তেখেতে হাতীৰ পিঠিত উঠি মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল, আৰু তেখেতক বধ কৰিছিল অৰ্জুনে। সেই কথাটো আপোনালোকে মনত ৰাখিব। ঠিক আছে, হি ৱাজ কিল্ড বাই অৰ্জুন। চ' ইয়াৰ পাছৰটো প্ৰশ্ন, হুইচ ওৱান অফ দ্য ফলোইং লিটাৰেৰী ৱৰ্কছ শ্ৰীমন্ত শংকৰদেৱৰ ৰোট ফাৰ্ষ্ট, নিম্নলিখিত কোনটো শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম ৰচনা। অপশ্যন চাই ল'ব, আৰু অপশ্যনসমূহৰ ভিতৰত আমি সকলোৱে জানো শুদ্ধ উত্তৰটো হ'ব কৰতল কমল। অপশ্যন নম্বৰ এ, যিটো তেখেতে মাত্ৰ 12 বছৰ বয়সতে লিখি উলিয়াইছিল, আৰু ই হৈছে এক ভক্তি বিষয়ক কবিতা। পাছৰ প্ৰশ্নটো, when was the first আছাম সাহিত্য সভা held, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল। প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত, আৰু ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 26 ডিচেম্বৰ 1917। আৰু প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল, পদ্মনাথ গোহাঁই বৰুৱা। ঠিক আছে, ইয়াৰ পাছৰ প্ৰশ্নটো 36, হুইচ ওৱান অফ দ্য ফলোইং বুকছ ৱাজ নট ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা, নিম্নলিখিত কোনটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত নহয় বুলি কৈছে। অপশ্যন পঢ়ি চাব, দিয়া আছে বুঢ়ী আইৰ সাধু, যিটো লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছে। মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হয়। চিট আছে মিৰি জীয়ৰী, এইটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নহয়। কাৰ হৈ কওক, মিৰি জীয়ৰী কোনে লিখিছে, মিৰি জীয়ৰী লিখিছে অসমৰ উপন্যাস সম্ৰাট। অসমৰ উপন্যাস সম্ৰাট কোন হয়, ৰজনীকান্ত বৰদলৈ। ঠিক আছে, গতিকে আমাৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, মিৰি জীয়ৰী। ইয়াৰ পাছৰ প্ৰশ্নটো, হুইচ প্লেচ ইন আছাম ইজ কল্ড মেনচেষ্টাৰ চিটি, অসমৰ কোনখন ঠাইক মেনচেষ্টাৰ চহৰ বুলি কোৱা হয়।
শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি। ইয়াৰ পাছৰ প্ৰশ্নটো দি ফাৰ্ষ্ট মাৰ্চাৰ অফ আছাম ইন দ্য ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল ইন 1942 ৱাজ 1942 ভাৰতীয় স্বাধীনতাৰ সংগ্ৰামৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিল? অপশ্যন পঢ়ি চাব। 1942 সংগ্ৰামৰ কথা সুধিছে আৰু 1942 কি হৈছিল কওক? 1942 কোনটো আন্দোলন হৈছিল? ভাৰত ত্যাগ আন্দোলন হৈছিল। কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিল। ঠিক আছে। আৰু ভাৰত ত্যাগ আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ আছিল কনকলতা বৰুৱা। ইয়াৰ পাছৰ প্ৰশ্নটো দি এণ্ড অফ এ নাইফ ইজ মেড পইণ্টেড টু হেভ চুৰিৰ মূৰ অংশটোত পইণ্টেড বনোৱা হয়। পইণ্টেড কিয় বনোৱা হয় সুধিছে। অপশ্যন পঢ়ি চাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টু হেভ মোৰ প্ৰেছাৰ। অপশ্যন নম্বৰ বি মোৰ প্ৰেছাৰ হ'ব শুদ্ধ উত্তৰ। ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 40 হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট উইমেন চিফ জাষ্টিছ অফ এ হাই কোৰ্ট নিম্নলিখিত কোনগৰাকী এখন উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিল? আৰু শুদ্ধ উত্তৰটো হ'ব প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিল লীলা শেঠ। অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ আৰু তেখেত আছিল হিমাচল প্ৰদেশ হাইকোৰ্ট। মই ইয়াত লিখি দিছোঁ চাব হিমাচল প্ৰদেশ হাইকোৰ্টৰ তেখেত আছিল মুখ্য ন্যায়াধীশ। ঠিক আছে। চ' ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাব 41 হু ইজ দ্য অথৰ অফ দ্য বুক গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী এই গ্ৰন্থখনৰ ৰচক কোন হয়? শুদ্ধ উত্তৰটো হ'ব য়েছ অপশ্যন নম্বৰ চি জৱাহৰলাল নেহৰু। পাছৰ প্ৰশ্নটো দি লাৰ্জেষ্ট মেন মেড কেনেল ইন দ্য ৱৰ্ল্ড ইজ বিশ্বৰ সৰ্ববৃহৎ মানৱ সৃষ্ট খাল কি হয়? শুদ্ধ উত্তৰটো হৈছে লাৰ্জেষ্ট মেন মেড কেনেল ইজ চুৱেজ কেনেল, চুৱেজ খাল। ঠিক আছে। আৰু এই চুৱেজ খাল ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰিবলৈ চুৱেজ যোজকৰ মাজেদি খন্দা এটা খাল। আৰু এইটো ক'ত আছে? ইয়াৰ লোকেশ্যনটো হ'ব ইজিপ্ট। ঠিক আছে। ইয়াৰ পাছৰ প্ৰশ্নটো হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক এষ্টাব্লিছ ইন ইণ্ডিয়া চ' শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে কওক। ভাৰতৰ প্ৰতিষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হৈছে নিশ্চয় সকলোৱে জানে কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ। আৰু এই জিম কৰ্বেট নেশ্যনেল পাৰ্ক বা কৰ্বেট নেশ্যনেল পাৰ্ক আছে উত্তৰাখণ্ডত। এই কথাটো মনত ৰাখিব যিহেতু এখন প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হয়। ইয়াৰ লোকেশ্যনটো মনত ৰাখিব উত্তৰাখণ্ড। পাছৰ প্ৰশ্নটো ৱৰ্ল্ড কম্পিউটাৰ লিটাৰেচি ডে ইজ চেলিব্ৰেটেড অন এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ 2 ডিচেম্বৰ। ইয়াৰ পাছৰ প্ৰশ্নটো আইডেণ্টিফাই ইণ্ডিয়ান টেনিছ প্লেয়াৰ হু হেজ টাৰ্ণ হলিউড ফিল্ম মেকাৰ হলিউড ছবি নিৰ্মাতা হোৱা ভাৰতীয় টেনিছ খেলুৱৈজনক চিনাক্ত কৰা। অপশ্যন পঢ়ি চাব। যিগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ আছিল আৰু যিগৰাকী হলিউড ফিল্ম মেকাৰ হৈছে। আৰু শুদ্ধ উত্তৰটো হ'ব তামিলনাডুৰ ফৰ্মাৰ প্ৰফেশ্যনেল টেনিছ প্লেয়াৰ অশোক অমৃত ৰাজ। অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই আৰু আমি এই চিৰিজটো কণ্টিনিউ কৰি যাম। গতিকে আপোনালোকেও ৰিভিজন ভালকৈ পঢ়ি যাওক, ভালকৈ আপোনালোকে প্ৰিপেৰেশ্যন চলাওক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।